না ইয়াতে দুটা কথা আছে যে কিছু মানুহৰ যিবিলাক মৃত্যু হৈছে সেইবিলাক মানুহৰ ভোটাৰ লিষ্টৰ পৰা নাম বহুতো কাটা যোৱা নাই আৰু বহুতো মানুহ আছে যে দুঠাইত আছে ভোট তো সেইখিনি অহা নিৰ্বাচন সময়ত আমাৰ এইটো চোৱা চিতা কৰাৰ কাৰণে আমাৰ চিন্তা চৰ্চা কৰিছে আৰু যিহেতু গুৱাহাটীত বহুখিনি মানুহ এতিয়া দিছে বহুত আমি আশা কৰিছোঁ আমি 70%তকৈ অধিক ভোট হ'ব আৰু আমাৰ পাৰ্টি বিপুল ভোটত জয়ী হ'ব। নাই ৰাস্তা ঘাট আমাৰ গোটেইবিলাক ঠিক আছে আৰু আমি বনাই আছোঁ যিহেতু আমাৰ এতিয়া বহুখিনি নিৰ্মাণ কাৰ্য চলি আছে আৰু বহু ক্ষেত্ৰত জায়গাৰ ক্ষেত্ৰত কাম চলি আছে তো সেইকাৰণে কিছু ক্ষেত্ৰত অসুবিধা হৈছে আৰু দুই এটা ৰাস্তা আমাৰ বনোৱাৰ কাৰণে হাতীগাঁও অঞ্চলত যিবিলাক বহুতো কাম চলি আছে প্ৰায় তাতে আমাৰ 40 কোটিতকৈ অধিক কাম চলি আছে দুই এটা ৰাস্তাৰ নলা আমাৰ বন্ধ আছে তাৰ কাৰণে পানী যাব পৰা তো দুই এটা হৈছে বৰষুণৰ কাৰণে কিন্তু বহুখিনি ঠাইত আমাৰ ৰাস্তা ঘাট ভাল হৈছে বৰষুণৰ কাৰণে কিছু ৰাইজে অসুবিধা পাইছে কিন্তু সুন্দৰভাৱে ভোটদান ইতিমধ্যে হৈছে সেইটো প্ৰশাসনে কৰিব আজি তুমি ক'ব নোৱাৰোঁ এইটো প্ৰশাসনে ব্যৱস্থা কৰিব লাগে জ্যেষ্ঠ মানুহখিনি আছে বয়োজ্যেষ্ঠখিনি আছে কেতিয়াবা শাৰীৰিকভাৱে সক্ষম লোক আছে শাৰীৰিকভাৱে মানে বেমাৰ হোৱা লোক আছে তো সেইখিনি মানুহক এতিয়া প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে তো সেইটো গুৱাহাটীবাসী ৰাইজৰ কাৰণে আমি জনাই আহিছোঁ আৰু সকলোৱে ভোটদান কৰিব লাগে এইটো যিহেতু এটা ৰাইজৰ অধিকাৰ সাব্যস্ত কৰা আছে গণতন্ত্ৰৰ সাব্যস্ত কৰা আছে কাৰণ আমি ইয়াতে দেশখন বা আমাৰ উন্নয়নৰ ক্ষেত্ৰত আমি সকলোৱে একেলগে ভোটদানটো কৰিব লাগে এইটো আমাৰ মৌলিক অধিকাৰ সেই অধিকাৰটো সাব্যস্ত কৰিব লাগে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।